Hello my dear students, welcome to Eduvision 0.1 হয় না আজি আমি পঢ়িম সো এনেকা এটা টপিকস হেতু হল কি নাম্বার সিস্টেম সো আমি সকলে নাম্বার সিস্টেমের বিষয়ে অলপ কম বেশি জানো কিন্তু আমি আজি ইয়াত ডিপলি স্টাডি কৰিম ঠিক আছে তেনেহলে আমি নাম্বার সিস্টেম স্টার্ট কৰাৰ আগত মই এটা কোৱেশ্চন সুধিব খুজি আছো তোমালোকক তোমাৰ জনামতে আটাইতকৈ পৃথিৱীত থকা আটাইতকৈ সৰু নাম্বাৰটো কি কোৱাচোন কি হ'ব 0 নহয় 0 নহয় এইটো কথা 0 নহয় কি হ'ব সোৱা সকলে বাবে আটাইতকৈ সৰু নাম্বাৰ কি 0 0তকৈ সৰু নাম্বাৰ নাই 0তকৈ ডাঙৰ নাম্বাৰ 1 সকলে জানে 2 3 4 ডট ডট এনেকৈ এটা সময়ত 100 পোৱা যাব 1 কোটি 2 কোটি 10 কোটি হয় থাকে কিন্তু 0তকৈ সৰু নাম্বাৰ কি আছে হেতু আমি বহুতে নাজানো যদি নাজানা তেনেহলে শুনা 0তকৈ সৰু নাম্বাৰ হ'ব নেগেটিভ নাম্বাৰ বিলাক কি থাকো ঋণাত্মক নাম্বাৰ যোনবিলাক নেগেটিভ নাম্বাৰ আছে ধৰি লোৱা -1 কি হ'ব -1 -2 -3 -4 সো সকলো বিলাক নেগেটিভ নাম্বাৰ কি হ'ব 0তকৈ সৰু হ'ব মানে পজিটিভ নাম্বাৰতকৈ নেগেটিভ নাম্বাৰ বিলাক সকলো সময়ত সৰু হ'ব সো এতিয়া চোৱাচোন 100তকৈ কম 99 এনেকৈ 4 4তকৈ এক কম কিমান হ'ব 3 3তকৈ 1 কম 2 2তকৈ 1 কম 1 0 ইফালে যিমানে আহি আছো কমি কমি নাম্বাৰ বিলাক গৈ আছে তেনেহলে 0তকৈ সৰু কি হ'ব -1 হ'ব আৰু -1তকৈ সৰু -2 হ'ব মাইনাসৰ যিমান নাম্বাৰ পাম যিমান ডাঙৰ নাম্বাৰ পাম হেতু হিমানে সৰু হ'ব ফৰ এক্সাম্পল যদি কোৱা হয় -100 আৰু এটো 100 এই দুটাৰ ভিতৰত ডাঙৰ নাম্বাৰ কোনটো আছে কোনটো ডাঙৰ হ'ব তেনেহলে কি হৈ যাব ডেফিনেটলি এটো কি হৈ যাব 100 টো ডাঙৰ হৈ যাব সো মাইনাসৰ নাম্বাৰ বিলাক কি হৈ যাব সৰু যাব ইয়াত সো মাইনাসৰ নাম্বাৰটো ইফালে আছে আৰু আমি 100 টো কত পাইছো এটো ইফালে যিমান ইয়াত ইফালে যিমানে আহিম লেফট হ্যান্ড সাইডত হিমানে কমি কমি যাব তেনেহলে -4 -5 এনেকৈ এটা সময়ত -100 ধৰি লোৱা ইয়াত পাম হয়নে গতিকে 100তকৈ -100 কি হৈ গল সৰু হৈ গল ঠিক আছে এতিয়া যদি মই তোমাক কোৱেশ্চন হুদু যে -100 and -10 কোনটো ডাঙৰ হ'ব বা কোনটো সৰু হ'ব এতিয়া তুমি কবা স্যার 100 আছে ইয়াত 10 আছে নিশ্চয় 100 ডাঙৰ হ'ব নহয় এটো একদম মিছা কথা এটো 100 কি নহব ডাঙৰ নহব -10 টো ইয়াত ডাঙৰ হ'ব কাৰণ দুইটাই কি আছে নেগেটিভ নাম্বাৰ আছে আৰু নেগেটিভ নাম্বাৰৰ ভিতৰত যোনটো সৰু তোমাৰ ওচৰত লাগিব হেতু ডাঙৰ হৈ যাব 10 টো সৰু 100 টো ডাঙৰ হয় না কিন্তু মাইনাস সাইন আছে কাৰণে -10 টো কি হৈ যাব ডাঙৰ হৈ যাব एग्जांपल চোৱা এনেকৈ যোৱাৰ পিছত কমি কমি যাব এটা সময়ত -10 পাম হয় না নাই -10 ৰ পিছত -11 -12 এনেকৈ এটা সময়ত -100 পাম সো গতিকে এইটো -10 আগত পাইছো নাই গতিকে ই ডাঙৰ ইয়াতকৈ সৰু এনেকৈ হৈ -100 কো কি হ'ব -10 তকৈ সৰু হৈ যাব গতিকে মাইনাসৰ নাম্বাৰ তুমি যিমানে ডাঙৰ পাবা হেতু হিমানে সৰু হ'ব তে ধৰি লবা -1 লাখ কিমান এটো -1 লাখ আৰু ইয়াত আছে 0 এটো কোনটো ডাঙৰ হ'ব 0 ডাঙৰ হ'ব কাৰণ এটো নেগেটিভ নাম্বাৰ আর অলওয়েজ লেস দেন দা পজিটিভ নাম্বাৰতকৈ কি হ'ব নেগেটিভ নাম্বাৰ সকলো সময়তে সৰু হ'ব গতিকে -1 লাখ যোনটো আছে এটো 0তকৈও সৰু হ'ব ঠিক আছে এতিয়া যদি কোৱা হয় -5 আৰু 5 কোন সৰু হ'ব -5 সৰু হ'ব 5 ডাঙৰ হ'ব 0 and 5 এতিয়া কোন সৰু হ'ব এতিয়া 0 সৰু হৈ যাব 5 ডাঙৰ হৈ যাব কিয় কাৰণ এতিয়া দুইটাই কি আছে পজিটিভ নাম্বাৰ ধৰি লোৱা 0 is neither positive nor negative তথাপি মই এতিয়া ধৰি লৈছো 0 আৰু 5 এই দুটাৰ ভিতৰত এটাৰ সন্মুখত নেগেটিভ নাম্বাৰ নাই গতিকে এতিয়া 5 টো ডাঙৰ হৈ যাব হ'ব এতিয়া তোমালোকে যোনটো মাইনাস আছে এটো কি হ'ব এটো ঋণ বুলি ধৰি লব পাৰা ধৰি লোৱা 0 -3 আৰু 0 মানে কি ধৰি লোৱা তোমাৰ হাতত 1 টকাও নাই আৰু -3 মানে কি তোমাৰ লগত ঋণ আছে -3 তোমাৰে বেলেগৰ পৰা ধাৰে লৈছিলা -3 তেনেহলে কিন্তু তোমাৰ হাতত যদি টকা নাথাকে হেতুটো কথাও ভাল লাগিব মোৰ টকা নাই কিন্তু ঋণ নাই কিন্তু যাৰ ঋণ আছে ইয়াৰ কেনেকুৱা টকাও নাই আৰু ওপৰত ঋণ হৈ আছে গতিকে ইয়াত 0 টো ডাঙৰ হৈ যাব -3 টো সৰু হৈ যাব কাৰণ এটো ঋণ হৈ আছে মাইনাসৰ সাইনটো এটো তুমি ঋণ বুলি ভাবি লবা এটো একদম ইজি হৈ যাব এতিয়া যদি মই এতিয়া কও -100 আৰু -25 এতিয়া তুমি এটো ঋণ বুলি ধৰি লোৱা -100 মানে কি 100 টকা ঋণ আছে আৰু 25 মাইনাস মানে কি 25 টকা ঋণ আছে ধৰি লোৱা 25 रुपीस ঋণ আছে মই ধৰি লোৱা বেলেগৰ এজনৰ পৰা 100 টকা মোৰ ওচৰত পাই আৰু এজন মোৰ ফ্ৰেন্ড আছে তেওঁ 25 रुपीस ঋণ হৈ আছে বেলেগে ইয়াৰ ওচৰত 25 টকা পাই তলে কোনে বেছি সুস্থ থাকিব ষ্টেবল কোনে থাকিব শান্তিত কোনে থাকিব মোৰ ফ্ৰেন্ডটো থাকিব কাৰণ কিয় ইয়াৰ 25 টকা ঋণ আছে মাত্ৰ ই হুনকালে দিব পাৰিব আৰু মোৰ 100 টকা ঋণ আছে মোৰ বহুত কষ্ট হ'ব গতিকে -100 টো কি হৈ যাব সৰু হৈ যাব আৰু -25 টো ডাঙৰ হৈ যাব বুজি পাইছা নে সৰু ঠিক আছে এতিয়া কোনটো নাম্বাৰ আটাইতকৈ সৰু কোনটো ডাঙৰ এটো আমি নিশ্চয় গম পাম কাৰণ বুজি পাইছো নেগেটিভ নাম্বাৰ বিলা সকলো সময়ত পজিটিভ নাম্বাৰতকৈ কি থাকিব সৰু থাকিব নেগেটিভ নাম্বাৰ আৰু পজিটিভ নাম্বাৰ নিশ্চয় তোমালোকে গম পোৱা যোনটো নাম্বাৰৰ সন্মুখত মাইনাস সাইন থাকিব হেতুক নেগেটিভ নাম্বাৰ বুলি কোৱা হয় আৰু যোনটো নাম্বাৰৰ সন্মুখত একো সাইন নাথাকিব ধৰি লোৱা 10
10 ৰ সন্মুখত একো সাইন নাই গতিকে এটো কি হ'ব পজিটিভ নাম্বাৰ ইয়াত একো সাইন নাই মানে পজিটিভ নাম্বাৰ এটা পজিটিভ সাইনটো আছে এটো লুকাই আছে বুজি পাইছা না নাই তেনেহলে নেগেটিভ নাম্বাৰ আৰ অলৱেজ লেছ দেন পজিটিভ নাম্বাৰ ওকে তো then এতিয়া আমি পঢ়িম কি ন্যাচারাল নাম্বার হোয়াট ইজ ন্যাচারাল নাম্বার সো এ ডেফিনেশন টু বেশি ইম্পর্টেন্ট নহয় যদি মই ডেফিনেশন দিছো দা কাউন্টিং নাম্বারস আর কল্ড ন্যাচারাল নাম্বার যোনবিলাক নাম্বার আমি কাউন্টিংত ব্যবহার কৰো হেবিলাক কি বুলি কোৱা হয় ন্যাচারাল নাম্বার বুলি কোৱা হয় আৰু ন্যাচারাল নাম্বার কেতিয়া কৰ পৰা স্টার্ট হয় অলৱেজ 1 ৰ পৰা স্টার্ট হয় 1 2 3 4 5 হবা এতিয়া 0 কিন্তু ন্যাচারাল নাম্বার নহয় বিকজ উই ডোন্ট ইউজুয়ালি ইউজ 0 ফর কাউন্টিং एग्जांपल সোৱা কি হবা যদি তোমাৰ হাতত 50 টাকা আছে আর তেতিয়া মই যদি হুদু তোমাৰ হাতত কিমান টাকা আছে তুমি কবা 50 টাকা যদি 10 টাকা থাকে কি কবা যে মোৰ হাতত 10 টাকা আছে আৰু ধৰিলো তোমাৰ হাতত 1 টাকাও নাই আৰু তেতিয়া মই তোমাক খুদিলো তোমাৰ হাতত কিমান টাকা আছে তুমি কি কবা মোৰ হাতত 1 টাকাও নাই কিন্তু তুমি কেতিয়া এনেকৈ নকবা যে মোৰ হাতত 0 টাকা আছে যদি কোনোবাই কয় এটো বেছিভাগ সময়তে নকয় বেছিভাগ সময়তে কয় মোৰ হাতত 1 টাকা নাই কিন্তু কিয়া 0 টো নকলো গতিকে 0 টো আমি সাধাৰণতে কাউন্টিংত ব্যৱহাৰ নকৰো হে 0 টো কি নহব ইয়াত ন্যাচারাল নাম্বার নহব এতিয়া যদি কোৱেশ্চন হলো আটাইতকৈ হৰু ন্যাচারাল নাম্বার কি হোয়াট ইজ দা স্মলেস্ট ন্যাচারাল নাম্বার দেন কি হ'ব 1 কাৰণ ন্যাচারাল নাম্বার 1 ৰ পৰা স্টার্ট হৈছে তাৰ পিছত 2 3 এনেকৈ হৈ থাকিব ডাঙৰ ন্যাচারাল নাম্বার কি হ'ব নাই কাৰণ মই 100 ডাঙৰ কম যে 100 ডাঙৰ ন্যাচারাল নাম্বার তে বেলেগে ক'ব 101 110 একজনে যদি কয় 50 লাখ 50 লাখ হ'ব আটাইতকৈ ডাঙৰ ন্যাচারাল নাম্বার বেলেগে এজনে ক'ব 50 লাখ 1 কি হল এটো ডাঙৰ হৈ গল গতিকে ডাঙৰ ন্যাচারাল নাম্বার পৃথিৱীত নাই আৰু আটাইতকৈ সৰু ন্যাচারাল নাম্বার হ'ব 1 এতিয়া তো তোমালোকে এটা কথা বুজি লবা ন্যাচারাল নাম্বারত কি হ'ব নোৱাৰে নেগেটিভ নাম্বার থাকিব নোৱাৰে কিয় সোৱাচোন ন্যাচারাল নাম্বার কৰ পৰা স্টার্ট হয় 1 ৰ পৰা স্টার্ট হ'ব 1 2 3 4 এনেকৈ যাই থাকিব আৰু নেগেটিভ নাম্বার ইয়াত 0 থাকিব তাৰ পিছত নেগেটিভ নাম্বার আহে -2 হয় নাই তাৰ পিছত হে নেগেটিভ নাম্বার বিলাক আহে আৰু ন্যাচারাল নাম্বার কৰ পৰা স্টার্ট হয় সোৱাচোন a2 1 ৰ পৰা 1 ৰ পৰা স্টার্ট হয় ইফালে গুছি যাব ন্যাচারাল নাম্বার ইফালে আহিবই নোৱাৰে গতিকে যদি কয় হয় -5 ন্যাচারাল নাম্বার হবনে নহব কাৰণ -5 কত থাকিব ইফালে থাকিব আৰু ন্যাচারাল নাম্বার ইফালৰ পৰা ইফালে গুছি গল তেনেহলে নেগেটিভ নাম্বার নেভার ক্যান বি এ ন্যাচারাল নাম্বার fraction number never can be a natural number decimal numbers never can be a natural number example 5.7 এটো ন্যাচারাল নাম্বার হবনে নাই নহব ডেফিনেটলি নহব কাৰণ ইয়াত কি আছে পয়েন্ট আছে সব কিছুমানে ভাবে যে ন্যাচারাল নাম্বার হল 1 তকৈ ডাঙৰ যিমান নাম্বার আছে সব কেটা ন্যাচারাল নাম্বার কিন্তু এটো ৰং আইডিয়া 1 তকৈ ডাঙৰ তো 5.7 1 তকৈ ডাঙৰ হয় কিন্তু এটো ন্যাচারাল নাম্বার নহয় কাৰণ কিয় এটো পয়েন্টত আছে পয়েন্টত থাকিলে এটো জিন্দগিত ন্যাচারাল নাম্বার নহয় ফ্র্যাকশনত থাকিলেও নহব 5/7 এটো ন্যাচারাল নাম্বার জিন্দগিত নহব কাৰণ এটো কি আছে ফ্র্যাকশনত আছে ফ্র্যাকশনৰ নাম্বার বিলাক কেতিয়াও ন্যাচারাল নাম্বার নহয় পয়েন্টৰ নাম্বার বিলাক নহয় ঠিক নেগেটিভ নাম্বার বিলাক ন্যাচারাল নাম্বার কেতিয়াও নহয় বুজি পাইছা না এতিয়া ন্যাচারাল নাম্বার নিশ্চয় গম পাইছা যদি মই এতিয়া কও -100 ন্যাচারাল নাম্বার নহব বিলকুল নহব কাৰণ নেগেটিভ সাইন আছে বুজি পাইছা না নাই 100 কলে আৰামছে হৈ যাব কিন্তু 1 লাখ বা 100.3 ন্যাচারাল নাম্বার হবো নহব কারণ পয়েন্ট আছে পয়েন্ট থাকলে নহব ফ্র্যাকশন থাকলে নহব নেগেটিভ নাম্বার থাকলে নহব ওকে तो इंटीजर नंबर नेक्स्ट व्हाट इज इंटीजर नंबर सो होल नंबर पॉजिटिव नंबर एंड ऑल द नेगेटिव नंबर इंक्लूडिंग 0 इज कॉल्ड इंटीजर ऑल द नेचुरल नंबर के द पॉजिटिव नंबर इज कॉल्ड और जिमान के नेगेटिव डेफिनेशन या इंक्लूडिंग एक लगत 0 লয় কি जिमान के द इंटीजर नंबर আছে সব के द होल नंबर 0 इज नाइदर কিন্তু লগত এটা এড হৈ গল কি পজিটিভ নহয় নেগেটিভ নহয় পজিটিভ নাম্বার হৈ যাব হোল নাম্বার হৈ যাব বাট 0 ইজ নট ন্যাচারাল নাম্বার পজিটিভ নাম্বার আৰু নেগেটিভ নাম্বার 0 কাৰণে এই গুণটাৰ কাৰণে কি হৈ গল সব ন্যাচারাল নাম্বার আর হোল নাম্বার হৈ যাব আৰু ইনক্লুডিং 0 মানে ন্যাচারাল নাম্বার হৈ যাব আমাৰ স্টার্ট হৈছিল ইন্টিজাৰ হয় না এনেকৈ 1 ৰ পৰা স্টার্ট হৈছিল এতিয়া ন্যাচারাল নাম্বার আছে তেনেহলে এতিয়া নেগেটিভ নাম্বার বিলাক কি হ'ব পাৰে ইন্টিজাৰ হ'ব পাৰে মানে -5 এটো ইন্টিজাৰ কি হ'ব এতিয়া যিমান কেটা পৃথিৱীত ন্যাচারাল নাম্বার ইন্টিজাৰ নাম্বার সব কেটা হোল নাম্বার হৈ যাব পয়েন্ট এভরি ন্যাচারাল নাম্বার ইজ এ হোল নাম্বার বাট দ্য ভাইস ভার্সা ইজ 7.5 এভরি হোল নাম্বার ইজ এ ন্যাচারাল নাম্বার ইজ নাইদার ইন্টিজাৰ every natural number is whole number also it is not a whole number natural number নহয় whole number নহয় কি natural number নহয় আরাম যাব কিন্তু whole number আগত whole number আৰু 75 natural number কি হ'ব না আছিল নেগেটিভ নাম্বার whole number হ'ব নোৱাৰিব আৰু দুইটা হ'ব natural number হ'ব নোৱাৰিব বুলি কৈছিলো 0 whole number হ'ব ইন্টিজাৰ বিলাক নেগেটিভ নাম্বার নহব এই এটা মাত্ৰ নাম্বার এতিয়া নহলে সকলোবৰ all the integer number আৰু whole number কথাটো সত্যনে উল্টাটো হ'ব every natural number is a whole number এটো কাৰেক্ট নাম্বার but every whole number হ'ব নাম্বার example number -7 को नेगेटिव नाम्बार इन्टिजर হ'ব কিন্তু হোল নাম্বার নহব গতিকে কি হ'ব এভরি হোল
number integers are natural number এটো কি হ'ব whole number এটা natural number all integers are not কি হৈ যাব false হৈ যাব -7 এটা integer number কিন্তু -7 এটা natural number মই যেনেকৈ পাইছিলো যে negative numbers never can be natural number similarly কি হ'ব negative numbers never can be whole এটো কি হ'ব false negative number whole number সব কেইটা integer number decimal numbers and fraction numbers are also never can be whole number as well as কিন্তু ইয়াৰ উল্টাটো সঁচা হ'ব বুজি পাইছা না এতিয়া যদি মই কও 7 by এটো সঁচা হৈ যাব এটো whole number 100 নহব 100 টো কি হ'ব natural number হ'ব whole number হ'ব integer whole number আছে না নাই সো আসলে ইফাল নেগেটিভ নাম্বার যেমান আছে -7 পজিটিভ নাম্বার হ'ব না নহব whole number হ'ব না নহব না নেগেটিভ নাম্বার whole number হ'ব নোৱাৰে natural number হ'ব নোৱাৰিব বুজি পাইছা next rational number what is rational number the number which can be expressed in the form p by q where p and q integer and q does not equal to 0 is called rational number একইটো বুজি পোৱা নাই হয়নে বুজাই দিলাই বুজি পাবা এতিয়া সা যোনবু নাম্বারক the numbers which can be expressed in the p by q form এতিয়া সা এইটো p by q form মানে কি বই খাই যাবা p কি কৰ পৰা আহিল এইটো একদম ইজি p by q form মানে এইবিলাক হল p by q ফর্মত নাম্বার মানে ইয়াত এটা কি আছে ড্যাশ আছে দাঁড়ি আছে এই লাইন আছে এই লাইনৰ ওপৰত কিবা এটা নাম্বার থাকিব যিকোনো এটা নাম্বার থাকিব ধৰি লোৱা 8 আৰু লাইনৰ তলত এটা নাম্বার থাকিব ধৰি লোৱা 7 এনেকুৱা ধৰণৰ নাম্বাৰক কোৱা হয় p by q ফৰ্ম ইয়াত ওপৰ যোনটো নাম্বাৰ থাকিব ওপৰ যোনটো থাকিব নাম্বাৰ হেতুক আমি p বুলি কম তলত কি দিছো q আৰু তলত যোনটো থাকিব হেতুক আমি q বুলি কম মানে এনেকুৱা ধৰণৰ ফৰ্মত মানে ফ্ৰেকশন বেসিক্যালি ক'ব গলে কি ফ্ৰেকশনৰ নাম্বাৰবোৰ কি হৈ যাব আমাৰ ৰেশনাল নাম্বাৰ হৈ যাব ইয়াত pq কি হ'ব লাগিব ইন্টিজাৰ মানে ওপৰত p ভ্যালু আৰু তলত যোনটো আছে q ভ্যালু এটো কি হ'ব লাগিব ইন্টিজাৰ হ'ব লাগিব এতিয়া সা ৰেশনাল নাম্বার কি আহি পৰিলে এতিয়া ফ্ৰেকশন বিলাকো ৰেশনাল নাম্বার হৈ যাব কিন্তু তাৰ আগৰ যোনবিলাক পাইছিলো ফ্ৰেকশন বিলাক ইন্টিজাৰ নাছিল হোল নাম্বার আছিল হেবিলাক নাছিল কিন্তু তেনেহলে এতিয়া ফ্ৰেকশনৰ নাম্বার বিলাকো কি হৈ যাব ৰেশনাল নাম্বার হৈ যাব এতিয়া যদি মই তোমাক কও যে তেনেহলে 5.7 পয়েন্টৰ নাম্বার এটো ৰেশনাল নাম্বার হ'ব নে নাই হ'ব বহুতে কয় যে নহব কিন্তু 5.7 এটা কি হৈ যাব ৰেশনাল নাম্বার হৈ যাব কিয়নো because 5.7 can be expressed in the form of p by q 5.7 can be written as 57 by 10 so 10 रे 57 ক যদি ডিভাইড কৰো 5.7 আহিব না নাই গতিকে সো এটো এটা p by q ফর্মত আহিল গতিকে কি হ'ব 5.7 7 এটা কি হৈ যাব ৰেশনাল নাম্বার হৈ যাব তাৰ মানে ৰেশনাল নাম্বার can be negative number rational number can be fraction number negative rational number can be in decimal থকা নাম্বার বিলাক ৰেশনাল নাম্বার হ'ব পাৰিব ৰেশনাল নাম্বাৰত কোনো ৰেস্ট্ৰিকশন নাই এটা ৰেস্ট্ৰিকশন আছে মাত্ৰ খালি ৰুট থাকিব নোৱাৰিব এটো পিছত কম কোন এটা নাম্বার উপৰ যদি ৰুট থাকে এটো ৰেশনাল নাম্বার নহয় ৰেশনাল নাম্বার যদি নহয় এটো কি হৈ যাব ইৰেশনাল নাম্বার হৈ যাব অপোজিট অফ দা ৰেশনাল নাম্বার বুজি পাইছ না নাই তেনেহলে যিমান কেইটা হোল নাম্বার আছে পৃথিৱীত সব ৰেশনাল নাম্বার ক'ব পাৰিম ধৰিলো एग्जांपल 27 এটা হোল নাম্বার হ'ব না নাই হ'ব এটো ৰেশনাল নাম্বার হ'ব না হ'ব আৰামছে হ'ব নাই যদি ইয়াত তলত কি আছে 1 আছে যিকোনো এটা নাম্বার তলত কি থাকে 1 থাকে p by q ফৰ্মত হৈ গল গতিকে এটো কি হৈ যাব ৰেশনাল নাম্বার হৈ যাব ইয়াত আৰু এটা বস্তু কৈছো q 0 হ'ব নোৱাৰিব q cannot be 0 q মানে কোনটো আছিল তলত যোনটো নাম্বার থাকিব হেতু 0 হ'ব নোৱাৰিব एग्जांपल ধৰিলো 28 by 0 এটো কি হ'ব নোৱাৰিব ৰেশনাল নাম্বার হ'ব নোৱাৰিব কাৰণ তলত 0 আছে তলত যোনটো থাকে হেতু q বুলি কোৱা হয় আমি জানো নিউমাৰেটৰ এটো জানাই সকলে ফ্ৰেকশনত ওপৰত কোৱা হয় নিউমাৰেটৰ তলত কি বুলি কোৱা হয় ডিনোমিনেটৰ কেতিয়াও 0 হ'ব নোৱাৰিব যিমান কেটা হোল নাম্বার আছে সব ৰেশনাল নাম্বার হ'ব যিমান কেটা ইন্টিজাৰ আছে সব ৰেশনাল নাম্বার হ'ব কিন্তু তাৰ উল্টাটো নহব এভৰি ইন্টিজাৰ ইজ আ ৰেশনাল নাম্বার এটো কারেক্ট সব কেটা ইন্টিজাৰ ৰেশনাল নাম্বার হ'ব এটো কারেক্ট হ'ব বাট এভরি ৰেশনাল নাম্বার ইজ আ ইন্টিজাৰ এটো কারেক্ট নহব एग्जांपल ধৰিল 2 by 3 ইজ আ ৰেশনাল নাম্বার বাট নট আ ইন্টিজাৰ বিকজ ইন্টিজাৰ নেভাৰ ক্যান বি ফ্র্যাকশন হ'ব না নাই গতিকে এভরি ৰেশনাল নাম্বার cannot be a integer but every integer can be a rational number বুজি পাইছা নে এতিয়া আমি পঢ়িম irrational number what is irrational number সো কি হয় नेक्स्ट কি আছে irrational number এটো rational number উল্টাটো মই বহুত কিতাবত এনেকুৱা ধৰণৰ কি আছে ডেফিনেশন আছে the number which is not rational number is called irrational number বুজি পাইছা নাই যোনটো নাম্বার rational number নহব হেতু ডেফিনেটলি irrational number হৈ যাব বা এটো আৰু এটা কি আছে ডেফিনেশন আছে এটো হল the number which cannot be expressed in the p by q form is called irrational number যোনটো নাম্বাৰক আমি p by q ফৰ্মত কি কৰিব নোৱাৰিম এক্সপ্ৰেছ কৰিব নোৱাৰিম হেবিলাকে কি হ'ব irrational number এটা p by q ফৰ্মত আমি বেছিভাগ নাম্বাৰকে p by q ফৰ্মত কি কৰিব পাৰি এক্সপ্ৰেছ কৰিব পাৰি তেনে ইৰেশনাল নাম্বার কোনবোৰ হ'ব যোনবোৰ নাম্বাৰৰ ওপৰত ৰুট সাইন থাকিব ধৰিলা √2 √3 √4 নহব এটো কিয় নহব মই কৈ আছো √5 √6 √7 √8 বাট √9 এটো ইৰেশনাল নহব ৰেশনাল হ'ব এটো কিয় নহব মই কৈ আছো
এনেকৈ যোনবিলাক নাম্বাৰৰ ওপৰত কি থাকিব ৰুট চাইন থাকিব এইবিলাক ইৰেশ্যনেল বুলি ক'ব পাৰিবা অনলি এক্সেপশ্যনটো হ'ল যদি নাম্বাৰটো কি নহয় স্কোয়ার রুট যদি থাকে কোনো নাম্বার যদি স্কোয়ার রুট থাকে তাহলে এইটো কি হয়ে যাব রেশনাল হয়ে যাব কমপ্লিট স্কোয়ার তার মানে ধরি লো ৰুট 4 মই কি লিখিব পাৰিম 2 লিখিব পাৰিম 2 কি হৈ যাব 2/1 লিখিব পাৰিম কি ৰেশনাল নাম্বাৰ হৈ যাব গতিকে ৰুট 4 কি নহব ইৰেশনাল নহব ৰুট 9 বি ক্যান বি রিটেন এজ 3 এটা কি হৈ যাব ৰেশনাল নাম্বাৰ হৈ যাব বুজি আছে নাই হেতু এনেকুৱা নাম্বাৰ বাদে যোনবিলাক কমপ্লিট স্কয়াৰ নাম্বাৰ বাদে বাকি যিমান কেইটা আছে সব কেইটাৰ ওপৰত যদি যিকোনো এটা নাম্বাৰৰ ওপৰত যদি ৰুট সাইন থাকে এটো ইৰেশনাল নাম্বাৰ হৈ যাব ঠিক আছে ইয়াতে নেক্সট আমি কি পঢ়িম ৰিয়েল নাম্বাৰ হোৱাট ইজ ৰিয়েল নাম্বাৰ অল ৰেশনাল নাম্বাৰ এণ্ড ইৰেশনাল নাম্বাৰ ইজ টুগেদাৰ কল্ড ৰিয়েল নাম্বাৰ যিমান কেইটা ৰেশনাল নাম্বাৰ আছে আৰু যিমান কেইটা ইৰেশনাল নাম্বাৰ আছে সব কেইটা যদি জয়েন কৰি দিও ইৰেশনাল নাম্বাৰ হৈ যাব সো ৰুট 2 এটো কি ইৰেশনাল নাম্বাৰ হয় না কিন্তু এটো এটা কি হৈ যাব ৰিয়েল নাম্বাৰ বুলি ক'ব পাৰিম ৰিয়েল নাম্বাৰত আজিলৈকে তুমি জন্ম পিছৰ পৰা পৃথিৱীত যিমান নাম্বাৰ তোমালোকে আজি চাইছা পইণ্টৰ হক নেগেটিভ নাম্বাৰ হক ডেসিমেলৰ হক যিমান নাম্বাৰে চাইছা পৃথিৱীত যিমান নাম্বাৰ তুমি আজিলৈকে যদি তুমি ক্লাছ 9ত পঢ়ি আছা আৰু 9ৰ আগত তুমি যিমান নাম্বাৰ পৃথিৱীত চাইছা সব কেইটা তুমি চকু মুজি কি ক'ব পাৰিবা ৰিয়েল নাম্বাৰ ক'ব পাৰিবা ৰিয়েল নাম্বাৰ এটো ৰিয়েল নাম্বাৰ এটো ৰিয়েল নাম্বাৰ এটো ৰিয়েল নাম্বাৰ যিমানে আছে সব কেইটা কি হৈ যাব ৰিয়েল নাম্বাৰ হৈ যাব কিন্তু অলপ ৰিয়েল নাম্বাৰতকৈ ডাঙৰ এটা বেলেগ নাম্বাৰ আছে কমপ্লেক্স নাম্বাৰ যোনটো তোমালোকে যদি 10ত পৰা এডভান্সত পাবা মই এতিয়া তোমালোকে যদি কমপ্লেক্স নাম্বাৰ বাদে যিমান কেইটা নাম্বাৰ চাবা সব কেইটা কি হৈ যায় কি ৰিয়েল নাম্বাৰ হৈ যাব এনে যদি তুমি এটা কোৱা এটো এটা ৰিয়েল নাম্বাৰ যিকোনো এটা নাম্বাৰ তুমি ৰিয়েল নাম্বাৰ ক'ব পাৰিবা এটো হ'বই কাৰণ ৰিয়েল নাম্বাৰ এটো বহুত ডাঙৰ কনসেপ্ট হয় ৰিয়েল নাম্বাৰ হল নাম্বাৰ সব সময় আছে ইৰেশনাল ৰেশনাল যিমান কেইটা আছে সব কেইটা ৰিয়েল নাম্বাৰত সময় আছে বুজি পাইছানে তে আজি কাৰণে এইখিনি নাম্বাৰ সিস্টেমৰ বিষয়ে নিশ্চয় তোমালোকে বহুত কিবা শিকিব পাৰিছা যদি ভিডিওটো তোমালোকৰ বহুত ভাল লাগিছে তেনেহলে ভিডিওটো কি কৰিবা লাইক কৰি এটা শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো চেনেলত আমি 9 10ৰ কি পাম যিমান কেইটা 9 10ৰ সায়েন্স ম্যাথছ আৰু এডভান্সৰ ভিডিও বিলাক এডভান্সৰ টপিক বিলাক কিতাপৰ টপিক বিলাক তোমালোকে সন্তুকো পাই থাকিবা চেনেলৰ লগত থাকিবৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া যাতে কোনো এটা টপিকো কি নহয় তোমালোকৰ মিছ নহয় থ্যাংক ইউ